আমি পূৰ্বকালৰে পৰা কৰি অহা কিছুমান ভুলৰ কাৰণে আমাৰ পৃথিৱীৰে এখন দেশ একেবাৰে নাইকিয়া হ'বলৈ গৈ আছে। পৃথিৱীৰ নক্সাৰ পৰা একেবাৰে আঁতৰি যাব, অৰ্থাৎ প্ৰশান্ত মহাসাগৰৰ তলত একেবাৰে বিলীন হৈ যাব। আনকি এনেকুৱাও হ'ব পাৰে যে আমাৰ অসমতো বাৰিষাৰ কালত ইমানেই যে বেছি বৰষুণ পৰিব যে গোটেই অসমখনতে বানপানীয়ে একেবাৰে ইমানে ভৰি পৰিব যে আমি গোটেই অসমবাসীয়ে ক'ব পাৰিম যে আমি সাগৰৰ তলত বাস কৰি আছো। আৰু খৰাঙৰ দিনত এনেকুৱা হ'ব পাৰে যে গোটেই অসমতে ইমান মানে খৰাং পৰিব যে খোৱা পানীও মানে আমি মৰুভূমিত যেনেকৈ খোৱা পানীৰ অভাৱ হয় তেনেকৈ আমাৰ অসমতো খোৱা পানীৰ অভাৱ হ'ব পাৰে। পিছে এইবোৰ কি কাৰণে হৈ আছে আপোনালোকে জানেনে? এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আজি মই গোটেইখিনি কথা বুজাই ক'বলৈ চেষ্টা কৰিম। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে এই বুঢ়া ভাইটি চেনেললৈ স্বাগতম জনাই আজিৰ এই ইনফৰ্মেটিভ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তেন্তে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আজিৰ এই ভিডিঅ'টো সঁচাকৈ খুবেই ইনফৰ্মেটিভ হ'ব। চাওক, আমাৰ আজু ককাহঁতক কোৱা শুনিছিলোঁ যে অমুক মাহৰ তমুক দিনাৰ পৰা বৰষুণ পৰিব, গতিকে তোমালোকে ভৈবাৰী সাজু কৰা। বিধান পেলাবলগীয়া হ'ল, কঠীয়া ৰুবলগীয়া হ'ল বা শালি ভৈ প্ৰস্তুত কৰিবলগীয়া হ'ল, এনেকুৱা কথা শুনিছিলোঁ। আৰু সময়মতে বৰষুণো পৰিছিল। কিন্তু আজিকালি চব মিছা হৈ গ'ল, সকলোবোৰ খেলি মেলি হৈ গ'ল। সময়মতে বৰষুণ নহয়, আকৌ কেতিয়াবা বৰষুণ পৰিলে অত্যাধিক বেছি পৰে, আৰু কেতিয়াবা ইমানেই খৰাং পৰে যে একেবাৰে খৰাং, চাৰিওফালে কেৱল খৰাং। আনকি আমাৰ ভূগৰ্ভৰ পানীও শুকাই যায়, আমাৰ কলৰ পানীও উঠি আহিব নোখোজে। কিমান মানে পৰিৱৰ্তন হৈ গৈছে। এনেকুৱা ধৰণৰ অনিয়মিত বৰষুণ আৰু এই খৰাঙৰ বাবে আমাৰ সামাজিক জীৱন আৰু এই আৰ্থিক জীৱন যাপন একেবাৰে থান বান হৈ পৰিছে। খাদ্য বস্তুৰ পৰা আৰম্ভ কৰি সকলো বস্তুৰে দাম বাঢ়ি গৈছে। পিছে আচল কথাটো হ'ল, বতৰে বাৰু কিয় এনেকুৱা খেলি মেলি আৰম্ভ কৰি দিলে? আৰু উত্তৰটো হ'ল প্ৰদূষণ। আমি সকলোৱে জানো যে যেতিয়াৰে পৰা পৃথিৱীত এই ঔদ্যোগিক ক্ৰান্তিৰ আৰম্ভ হৈছে, তেতিয়াৰে পৰা বায়ু প্ৰদূষণ, জল প্ৰদূষণ আৰু ভূমি প্ৰদূষণ, এনেকুৱা ধৰণৰ প্ৰদূষণ মানে দিনক দিন বাঢ়িয়ে আছে। হয়, এই প্ৰদূষণ আমি যে জল প্ৰদূষণ, তাৰপিছত ভূমি প্ৰদূষণ, বায়ু প্ৰদূষণ আৰু বিভিন্ন ধৰণৰ শব্দ প্ৰদূষণ, এনেকুৱা ধৰণৰ যিমান প্ৰদূষণ আছে, আমি মানুহবোৰে মানে বহু দিনৰ পৰা কৰি অহা এই প্ৰদূষণৰ কাৰণেই এই খেলি মেলিবোৰ আৰম্ভ হৈছে। আৰু বিশেষকৈ এই বায়ু প্ৰদূষণেই এই গোটেই বতৰৰ খেলি মেলিৰ মূল জগৰীয়া। আপোনালোকে নিশ্চয় এই ক্লাইমেট চেঞ্জ আৰু গ্ল'বেল ৱাৰ্মিঙৰ কথা নিশ্চয় শুনি আহিছে। এই সমস্যা দুটা আৰম্ভ হৈছে আমাৰ এই বায়ু প্ৰদূষণৰ পৰা। এই যিটো ক্লাইমেট চেঞ্জ, অৰ্থাৎ এই যি বতৰ পৰিৱৰ্তন, এই বতৰ পৰিৱৰ্তনৰ ফলত কি হৈ আছে, আমাৰ অনিয়মিত হাৰত এই বৰষুণ পৰা আৰম্ভ হৈছে। এই চক্ৰবাতী ধুমুহা, যেনেকৈ ঘূৰ্ণীয় বতাহ, তাৰোপৰি এই বানপানী, খৰাং, এনেকুৱা ধৰণৰ বহুত সমস্যাই মানে এই ক্লাইমেট চেঞ্জৰ কাৰণে আৰম্ভ হৈছে। আনহাতে এই গ্ল'বেল ৱাৰ্মিঙৰ ফলত কি হৈছে, আমাৰ পৃথিৱীৰ উষ্ণতা বাঢ়িব ধৰিছে, ওজন স্তৰত বিন্ধা হ'ব ধৰিছে। ফলত কি হৈছে, এই আমাৰ মেৰু অঞ্চলত থকা যি বৰফবোৰ আছে, সেই বৰফবোৰ গলি যাব ধৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? এই বৰফ যে গলি আছে, এই বৰফবোৰ কিমান পৰিমাণত আছে জানেনে? মেৰু অঞ্চলত আজিও ইমান পৰিমাণে বৰফ আছে যে এই গোটেই বৰফবোৰ যদি গলি যায় নহয়, গোটেই পৃথিৱীত কোনো মাটি অৰ্থাৎ কোনো ভূখণ্ড বাকী নাথাকিব। সমস্ত ভূখণ্ডই সাগৰৰ তলত সোমাই পৰিব, কাৰণ সাগৰৰ জলস্তৰ বাঢ়ি যাব। ফলত এটা ভূমি নাথাকিব, কোনো এখন দেশ বাকী নাথাকিব, সকলো দেশেই সাগৰৰ তলত সোমাই পৰিব। আপোনালোকে জানে যে এই বৰফ গলা প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, যাৰ ফলত কি হৈছে, সাগৰৰ যি জলপৃষ্ঠ আছে সেইটো বাঢ়িব ধৰিছে। এই জলপৃষ্ঠ বাঢ়াৰ লগে লগে কি হৈছে, এই টুভালু নামৰ এখন দেশ আছে, সেই দেশখন এতিয়া সাগৰৰ তলিত সোমাই যাব ওলাইছে। দেশখনতো সোমাই যোৱা নাই, যেতিয়া সাগৰৰ পানী যেতিয়া বাঢ়িব ধৰিছে, উঠি আহিব, তেতিয়া কি হ'ব, দেশখনত নিশ্চয় পানী সোমাই যাব। আৰু দেশখন মানে ইমানেই নিচা, মানে ইমানে তলত যে কি ক'ব, মানে সাগৰ পৃষ্ঠৰ একেবাৰে সমান সমান ক'ব গ'লে। আৰু আগন্তুক 50 বছৰৰ ভিতৰত বৈজ্ঞানিকসকলে কোৱা মতে, অনুমান কৰা মতে, আগন্তুক 50 বছৰৰ ভিতৰত যদি এনেকৈ বৰফ গলিয়ে থাকে, তেন্তে আগন্তুক 50 বছৰৰ ভিতৰত এই দেশখনৰ কোনো মাটি বাকী নাথাকিব। এই দেশখনত সৰ্বমুঠ 12,000 মান জনসংখ্যা আছে। এই জনসংখ্যাবোৰ এতিয়া কি হৈছে, মানে সকলোৱে জানে যে এই দেশখন এটা সময় বেছি সময় নাই, গতিকে তেওঁলোকে কি কৰিছে, অন্যান্য দেশলৈ বিস্থাপিত হোৱা আৰম্ভ কৰি দিছে। আৰু যিসকলে তাতে আছে তেওঁলোকে ভালকৈ জানে যে এইখন দেশ বেছি দিনৰ আয়ু নাই। এই দেশখন আগন্তুক 50 বছৰ মানৰ ভিতৰতে এই মহাসাগৰৰ তলত সোমাই পৰিব। কি যে দুখ লগা কথা। অৱশ্যে এই গ্ল'বেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জৰ প্ৰভাৱ কেৱল এই টুভালু নম্বৰ দেশখনতে পৰা নাই।
পৃথিৱীত থকা যিমান দেশ আছে সকলো দেশতে ইয়াৰ প্ৰভাৱ পৰা আৰম্ভ হৈছে আনকি আমাৰ ভাৰততো এই গ্লোবেল ৱাৰ্মিঙৰ প্ৰভাৱ পৰা আৰম্ভ হৈছে ভাৰতৰ যি সুন্দৰবন নামৰ এটা এলেকা আছে সেই এলেকাটো কি হৈছে ইতিমধ্যে 3 ইঞ্চিমান সাগৰ তলত সোমাই গ'ল তেন্তে বুজি পাইছে নহয় এই গ্লোবেল ৱাৰ্মিঙৰ প্ৰভাৱ আমাৰ ভাৰততো পৰিছে তাৰ উপৰি এই ক্লাইমেট চেঞ্জৰ প্ৰভাৱটো আমাৰ ভাৰতত পৰিছে আপোনালোকে দেখি আছে যে প্ৰতিদিনেই আজিকালি কৈ আছো যে কেতিয়াবা অতিপাত গৰম আৰু কেতিয়াবা কৈ আছো যে হঠাৎ ধুমুহা আহি গ'ল কেতিয়াবা খুবেই বৰষুণ আৰু কেতিয়াবা সময়মতে বৰষুণ নপৰে আৰু যেতিয়া বৰষুণ পৰে ইমানে বেছি বৰষুণ পৰে মানে কি নকওঁ এতিয়া মানে কোনো কামেই আগৰ দৰে এই পূৰ্বকালৰ দৰে সময়মতে নোহোৱা হৈ গৈছে সময়মতে ঋতুবোৰ যেনেকৈ চেঞ্জ হোৱাৰ দৰে হৈ গৈছে ঠিক তেনেকৈ আমাৰ বৰষুণ বানপানী এইবোৰ কোনো মানে বস্তুৱে সময়ত নহয় আৰু যিখিনি হয় হয়তো তাতকৈ কম হয় আৰু কেতিয়াবা এনেকুৱা হয় যে অত্যাধিক বেছি হৈছে এইবোৰ হৈছে আমাৰ এই বতৰ পৰিৱৰ্তনৰ ফলত অৰ্থাৎ ক্লাইমেট চেঞ্জৰ প্ৰভাৱ তাৰোপৰি আমি জানো যে ঠায়ে ঠায়ে বান দিয়া আছে আৰু যেনেকৈ চীনে বান দিছে ভূটানে বান দিছে এনেকুৱা ধৰণৰ বান আছে আমাৰ অসমতো বহুকেইটা বান আছে এই বানবোৰ আছে কেতিয়াবা এনেকুৱা হ'ব যে খুবেই বেছি বৃষ্টিপাত হ'ব আৰু খুব বেছি যেতিয়া বৃষ্টিপাত হ'ব এই বানবোৰত যিমান পানী আছে সেইবোৰ যিমান ক্ষমতা আছে এই ক্ষমতাৰ ওপৰততো বেছি পানী ৰাখিব নোৱাৰে সেইখিনি যেতিয়া এৰি দিব বা দুৰ্ভাগ্য কাৰণত বা দুৰ্ভাগ্যবশতঃ যদি কোনো বান ভাঙি যায় বা ছিঙি যায় কি হ'ব ঘূৰা ঘূৰে গোটেই পানী নামি আহিব তাৰোপৰি যিহে বৰষুণ হয় আমিতো দেখি আহিছোঁ এনেকুৱা মানে অকাল বৃষ্টিপাত যেতিয়া অতিপাত বেছি বৃষ্টিপাত হ'ব তেতিয়া কি হ'ব ইমানে বেছি বৰষুণ হ'ব যে অনুমান কৰা হৈছে যে এটা সময়ত অসমত বহুত বেছি বৰষুণ হ'ব আৰু ইমান বেছি বৰষুণ হ'ব যে হঠাৎ মানে ইমানে বানপানী আহি পৰিব যে গোটেই অসমবাসী মানে একেবাৰে সাগৰৰ তলত ডুব গৈ থকাৰ দৰে হ'ব আৰু কেতিয়াবা এনেকুৱা অৱস্থা হৈ যাব যে আমাৰ অসমত ইমানে খৰাং পৰিব যে মৰুভূমিত যিদৰে মানুহে খোৱা পানীৰ বাবে হাহাকাৰ কৰি ফুৰে ঠিক তেনেকৈ আমিও মানে খোৱা পানীৰ বাবে হাহাকাৰ কৰি ফুৰিব লাগিব নদীবোৰ শুকাই পৰিব খাল বিল শুকাই পৰিব আনকি আমাৰ ভূগৰ্ভৰ যি পানী আছে সেয়াও বহুত তললৈ নামি যাব আৰু ইয়াৰ প্ৰমাণ আমি কি দেখিবলৈ পাইছোঁ যে যোৱা কিছুদিন ধৰি আমি দেখিছোঁ যে আমাৰ কলৰ পানী খৰাং কালত একেবাৰে কম নোলায় আপোনালোকে দেখিছে নে নাজানো কিন্তু আমাৰ এনেকুৱা হয় যেতিয়া নেকি খৰাং দিন আহে তেতিয়া আমাৰ কলৰ পানী নোলায় মটৰে হওক আৰু কিবা জেট পাম্প লগাওক পানী নোলায় ইমান মানে সমস্যা বাঢ়ি যায় খৰাঙৰ দিনত এতিয়া যদি এই অৱস্থা আগন্তুক সময়ত যে কি অৱস্থা হ'ব গতিকে মই সকলোকে এটা কথাই ক'ম যে আপোনালোকে যিমান পাৰে প্ৰদূষণটো কম কৰাৰ চেষ্টা কৰক আপোনাৰ যদি যান বাহন আছে যিমান পাৰে কম চলাওক যদি ডিজেল ব্যৱহাৰ কৰে তেন্তে ডিজেলেই হওক পেট্ৰলেই হওক বা গেছেৰেই হওক আনকি আপুনি যদি বেটাৰী চালিত গাড়ী ব্যৱহাৰ কৰি আছে সেইটোৰে প্ৰদূষণ হয় কেনেকৈ আপুনি ক'ব পাৰে যে ধোঁৱা নোলায় কেনেকৈ প্ৰদূষণ হয় কাৰণ আপোনাৰ সেই গাড়ীখনক চাৰ্জ কৰিবলৈ সেই বেটাৰীক চাৰ্জ কৰিবলৈ নিশ্চয় ইলেক্ট্ৰিচিটি লাগে আৰু ইলেক্ট্ৰিচিটি ক'ৰ পৰা আহে হয়তো কোনোবা থাৰ্মেল পাৱাৰ ইণ্ডাষ্ট্ৰীৰ পৰা আহে য'ত নেকি কয়লা পুৰি বা তেল পুৰি বা গেছ পুৰি কি কৰা হয় বিদ্যুৎ উৎপন্ন কৰা হয় আৰু এনেকৈ বিদ্যুৎ উৎপন্ন কৰা তাপ কেন্দ্ৰবোৰে কি কৰে প্ৰদূষণটো নিশ্চয় কৰে গতিকে আপুনি যিভাৱেই যান বাহন নচলা কিয় যিমান পাৰে কম চলোৱাৰ চেষ্টা কৰক এনেকৈ নিশ্চয় প্ৰদূষণ কম হ'ব গতিকে আপোনালোকক এটাই অনুৰোধে কৰোঁ যে আপোনালোকে যিমান পাৰে প্ৰদূষণ কম কৰি এই গ্লোবেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জৰ দৰে যি দুটা সমস্যা গা কৰি উঠিব ধৰিছে এই সমস্যা দুটাৰ পৰা আমি হাত সাৰি থকাৰ কিবা এটা ব্যৱস্থা হাতত লওঁ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ আপোনাৰ যদি কিবা মতামত থাকে তেন্তে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিব আজিলৈ ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ